মোৰ নাম ৰাজাদীপ জনাওঁতে মোৰ বিয়া হৈছে। মোৰ পত্নীৰ নাম আছিল জুলি বৰদলৈ আছিলে, কিন্তু সামান্য অসুস্থতাৰ বাবে তাইৰ মৃত্যু হয়। তাইক প্ৰথম দেখা দিন এতিয়াও মনত আছে। আত্মীয় হিচাপে তাইৰ ঘৰলৈ গৈছিলোঁ। মোৰ মা দেউতা আৰু আন কিছুমান আত্মীয় মোৰ লগত আছিল। তাইক প্ৰথম দেখিছিলোঁ তাই চাহ লৈ আহিছিল। তাই বৰ ধুনীয়া দেখা গৈছিল। তাই পিন্ধিছিল সেউজীয়া শাৰী। তাই কাণত কাণফুলি আৰু কপালত হল বিন্দি। দীঘল পল্লা, গোলপীয়া ৰঙৰ নিখুঁত উচ্চতা আৰু ৰেচম কলা চুলি। তাই সঁচাকৈয়ে ধুনীয়া আৰু প্ৰথম দৃষ্টিত তাইৰ প্ৰেমত পৰিলোঁ। তাই মোৰ ঘৰলৈ আহি মই তাইক ৰাজকুমাৰীৰ দৰে ব্যৱহাৰ কৰিছিলোঁ। তাইৰ বাবে যিকোনো বস্তু আনি দিম। মই তাইক বৰ ভাল পাইছিলোঁ। তাইও মোক ভাল পাইছিল। তাই মোক বৰ ভাল পাইছিল। মই তাইৰ বহুত যত্ন লৈছিলোঁ। পথাৰত বহুত কষ্ট কৰিলোঁ, কিন্তু তাই কেতিয়াও পথাৰলৈ লৈ যোৱা নাছিল। তাই সদায় ঘৰত থাকিছিল, কিন্তু হঠাৎ তাই অসুস্থ হৈ একে বেমাৰতেই মৃত্যুবৰণ কৰে। আমাৰ কোনো সন্তান নাছিল। তাই সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিছিল। এই নিসংগতা ২ বছৰমান পাৰ হৈ গ'ল। মোৰ দৈনন্দিন কাম-কাজ, খোৱা-বোৱা সকলো ব্যাঘাত জন্মিল। কেইবাগৰাকীও ছোৱালীৰ ফালে চালোঁ, কিন্তু মোৰ খেতিপথাৰ থকাৰ বাবে পুনৰ বিয়া হ'ব নোৱাৰিলোঁ। মানুহে ভাবিলে এই খেতি কোনে কৰিব, তাৰ বয়স বৰ বেছি হৈছে। তেওঁলোকে ভাবিছিল আমাৰ ছোৱালী আমাৰ কষ্ট পাব। এতিয়া মোৰ বয়স ৩৪ বছৰ আৰু মই এতিয়া অবিবাহিত। মই খেতি কৰোঁ। আমৰ বাগিচা এখন ৰোপণ কৰিলোঁ। মই বৰ ভাল খেতি কৰোঁ, কিন্তু মই অকলে কৰিব নোৱাৰোঁ। গতিকে মই কেইজনমান শ্ৰমিক নিয়োগ কৰিব লাগিব। ওচৰৰ এখন গাঁও, য'ত কামৰ বাবে তাৰ পৰাই মহিলা মাতিব লাগে। এদিন মই সেই গাঁওখনলৈ গৈছিলোঁ। মোৰ এখন দুচকীয়া বাহন আছিল। তাতে গৈ খেতিপথাৰত কাম কৰিবলৈ কোনো মহিলা উপলব্ধ হ'ব নেকি বুলি সুধিলোঁ। তেতিয়া এজন মানুহে ক'লে, আগলৈ এটা জুপুৰি আছে, তাত এগৰাকী বিধৱা থাকে। তাইক সুধিব, হয়তো তাই কাম কৰিবলৈ ইচ্ছুক হ'ব। জুপুৰিটোলৈ গৈ দুৱাৰত টোকৰ মাৰিলোঁ। তেতিয়া ওলাই আহিল প্ৰায় ২৮ বা ২৯ বছৰীয়া এগৰাকী ধুনীয়া যুৱতী। তাই সঁচাকৈয়ে আছিল দেখাত। তাইক বিধৱা যেন লাগিছিল যদিও তাই বৰ ধুনীয়া আছিল। মই ক'লোঁ, মোৰ ফাৰ্মখন ওচৰতে, তাত কাম কৰিবলৈ মোক এগৰাকী মহিলা লাগে। আপুনি আহিব পাৰিবনে? তাই ক'লে, হয়, মজুৰি ২৫০ টকা হ'ব। মই ক'লোঁ, ঠিক আছে। আন দুগৰাকীমান মহিলাৰ লগত কথা পাতিলোঁ, কিন্তু আহিবলৈ সময় নাপালে। কেৱল সেই যুৱতীগৰাকীয়ে মাত দি হ'ল। তাই ক'লে, মই অকলে আহিব নোৱাৰোঁ। মোৰ লগত কোনোবা থাকিব লাগিব, নহ'লে মোক আনিব লাগিব, কাৰণ তোমাৰ ফাৰ্মখন বহু দূৰত, প্ৰায় 1.5 কিলোমিটাৰ। গতিকে মোক নিবলৈ আহিলে মই আহিম। মহিলাগৰাকী অকলে যাত্ৰা কৰাটো নিৰাপদ নহয়। মই ক'লোঁ, মই তোমাক তুলি লৈ থৈ দিম। তাই মাত দি হ'ল। পিছদিনা ৰাতিপুৱা 9:30 বজাত মই তাইক নিবলৈ গ'লোঁ। কামৰ বাবে মোৰ নিৰ্ধাৰিত সময় আছিল। অলপ সোনকালে আহি পালোহি। তাই মোক ভিতৰলৈ মাতিলে। মই তাইক বহিবলৈ ক'লে। তাই মোক চাহ বনাই দিলে। এতিয়া তাইৰ নাম। মই তাইক সুধিলোঁ, তোমাৰ নাম কি? তাই উত্তৰ দিলে, মোৰ নাম ৰোহিণী। চাহ আৰু এই সকলোবোৰ কিছু সময়ৰ পিছত পৰিৱেশন কৰা হৈছিল। তাৰ পিছত তাই খাদ্যখিনি বাকচত ভৰাই দিলে আৰু আমি দুয়ো ওলাই আহিলোঁ। গাড়ীখন ষ্টাৰ্ট কৰিলোঁ। তাই সোমাই গ'ল, কিন্তু মোৰ পৰা অলপ দূৰত্ব ৰাখিলে। গাড়ী চলালোঁ আৰু তাইৰ ফালে গোপনে চকু ফুৰালোঁ। আইনাখনত তাইৰ ধুনীয়া মুখখন একেবাৰে ধুনীয়া যেন লাগিছিল। মই তাইক পথাৰলৈ লৈ গ'লোঁ। মই তাইক মোৰ শস্যবোৰ দেখুৱালোঁ। আমৰ বাগিচাখন বৰ ঘাঁহনিৰে বাঢ়ি গৈছিল, যাতে ঘাঁহ কাটিব লাগিছিল। মই তাইক মোৰ গোটেই ফাৰ্মখন দেখুৱাই দিলোঁ। তাই বৰ আপ্লুত হৈছিল। তাৰ পিছত তাই নিজৰ সাধাৰণ কামবোৰ কৰিবলৈ ধৰিলে। এতিয়া ঘৰলৈ যাব নোৱাৰিলোঁ, কাৰণ সেই সময়ত সেই মহিলাগৰাকীক পথাৰত অকলে এৰি থৈ দিয়াটো উপযুক্ত নাছিল। ময়ো কাঁচি এটা লৈ কোদাল লৈ তাইৰ লগত ঘাঁহ কাটিবলৈ ধৰিলোঁ। স্বভাৱতে তাই বৰ কথা কোৱা আছিল। তাই বহুত কথা পাতিলে। তাইৰ লগত কথা পাতি ভাল লাগিল। তাইৰ কাম মোৰো বৰ বেগেৰে আছিল। তাই মোৰ পৰা বহু আগতেই ঘাঁহ কাটিব। মোৰ অভ্যাস নাছিল যদিও তাইৰ লগত কাম কৰি থাকিলোঁ। দুপৰীয়াৰ দিন আমাৰ কুঁৱাৰ পৰা আমাৰ দুয়োৰে বাবে খোৱা পানী পাইছিলোঁ।
তাৰ পিছত আমি খাবলৈ বহিলো। কিছু খাদ্য আনিবলৈ পাহৰি গৈছিলো। তাৰ পাছত তাই ক'লে, আহা দুয়ো অকণমান খাওঁ। তাই মোক প্লেট এখন দিলে, ৰুটি, সেউজীয়া মৰিচা চাটনি আৰু শাক-পাচলি কেইটামান। তাই বৰ ভালকৈ ৰান্ধিছিল। পথাৰৰ খাদ্য অলপ বেছি আছিল। কঠোৰ পৰিশ্ৰমৰ পিছত আৰু বেছি ভোক লাগে। মোৰ বোৰ হোৱা নাছিল। তেতিয়াও ভোক লাগিছিল যদিও টিফিনৰ বাকচটো আনিবলৈ পাহৰি গৈছিলো। গতিকে সেয়া সম্ভৱ নাছিল। লাহে লাহে এদিন পাছত আনটো দিন পাৰ হৈ গ'ল। প্ৰায় আধা পথাৰখন মুকলি কৰি দিয়া হৈছিল। লাহে লাহে আমাৰ মাজত ভালদৰে চিনাকি হৈ পৰিল। তেওঁ সুধিলে, তোমাৰ ঘৰত কোন সকলোৱে থাকে? মই ক'লো, কেইবছৰমান আগতে মোৰ বিয়া হৈছিল। মোৰ পত্নীৰ মৃত্যু হৈছে। এতিয়া মই অকলশৰীয়া। মই ঘৰতে থাকো। এইখন মোৰ খেতি পথাৰ। মই সকলো অকলে কৰোঁ। বহুত ছোৱালী দেখিছো, কিন্তু বিচাৰি পোৱা নাই। কথা পাতি থাকোতে মই তাইৰ কথা শুনিলো। তাই ক'লে, তোমাৰ দৰে মোৰ বিয়া হৈছে। মোৰ স্বামীও একেধৰণে মৃত্যুবৰণ কৰিছিল। কলৈ গ'ল মই নেজানো। আমাৰ বিয়া 9 বছৰ হ'ল, কিন্তু তেওঁ কেতিয়াও ঘূৰি নাহিল। কিছুমানে কয় যে তেওঁৰ দুৰ্ঘটনা হৈ মৃত্যু হ'ল। তাৰ পিছত কেনেবাকৈ আমি ইজনে সিজনক ভালদৰে চিনি পালো। বন্ধুৰ দৰে কথা পাতিলো। আমাৰ ঘৰত এটা আকৰ্ষণ গঢ় লৈ উঠিছে। ৰোহিণী বৰ ধুনীয়া আছিল। মই তাইক ট্ৰলীলৈ ড্ৰপ কৰিলো। তাৰ পিছত তেখেতে লিখিছিল যে আমি যোৱাৰ আগতে তেখেতে কৈছিল যে তেখেতে মোৰ স্বভাৱটো ভাল পাইছিল। বৰষুণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ একো অনা নাছিল। আমি আম গছৰ তলত বহিলো। আমি কাগজখন মূৰত ধৰিলো। আমাৰ মাজত বহুত ঘনিষ্ঠ আছিল। আমাৰ মুখৰ মাজত দূৰত্ব খুব কম, দূৰত্ব নাছিল। তাই মোৰ চকুলৈ চাইছিল আৰু মই তাইৰ চকুলৈ চাইছিলো। বৰষুণৰ কথা আৰু মোৰ সচেতন নাছিল। লাহে লাহে আমাৰ দুটা ইজনে সিজনৰ ওচৰলৈ আহিল আৰু আমি চুমা খালো। মোৰ বৰ ভাল লাগিল, কাৰণ তাই মোক সাবটি ধৰিলে আৰু আমি দুয়ো চুমা খালো। হঠাৎ বৰষুণ বন্ধ হৈ গ'ল। আমাৰ জ্ঞান আহিল। ৰোহিণী লাজতে ৰঙা পৰি গ'ল। তাৰপিছত তাই আকৌ পথাৰত কাম কৰিবলৈ ধৰিলে। মই এতিয়া তাইৰ লগত উন্মাদ প্ৰেমত পৰিলো। মই সকলো সময়তে ৰোহিণীক দেখিছিলো। সেইদিনা সন্ধিয়া ঘৰলৈ গ'লো, কিন্তু সেই ৰাতি মোৰ টোপনি নাহিল। বিচনাত টচ কৰি ঘূৰি ঘূৰি থাকিলো। মই ৰোহিণীৰ সপোন দেখি আছিলো। তাই মোৰ দৃষ্টিৰ পৰা আঁতৰি নাযায়। তাইক ইমান ধুনীয়া দেখা গৈছিল। মোৰ এনে লাগিছিল যেন তাই মোৰ ঠিক সন্মুখত থিয় হৈ আছে। মই তাক অনুভৱ কৰিব পাৰিলো। পিছদিনা ৰোহিণীক নিবলৈ গ'লো। ৰোহিণীয়ে পিন্ধিছিল এখন ধুনীয়া শাৰী। তাইৰ চুলিখিনি খোলা আৰু কপালত টিকা এটা পৰি থৈ গৈছিল, যাৰ বাবে তাইৰ মুখখন আৰু বেছি জিলিকিছিল। গাড়ীখন গাঁৱৰ পৰা অলপ দূৰলৈ গৈছিল। এতিয়া আশে-পাশে কোনো নাছিল। মোৰ ওচৰতে বহি আছিল ৰোহিণী। ৰোহিণীয়ে হঠাৎ মোক সাবটি ধৰি মোৰ কান্ধত মূৰটো থৈ দিলে। মোৰ বৰ ভাল লাগিল। আমি দুয়ো পথাৰৰ পালোগৈ। ৰোহিণী নামিল। তাই মোৰ ফালে চাই আছিল। তাই চোকা চকুৰে মোৰ ফালে চাই পথাৰখনৰ ফালে আগবাঢ়ি গ'ল। ঘাঁহ কাটিবলৈ ধৰিলে। হয়তো ৰোহিণীয়েও মোক ভাল পাবলৈ আৰম্ভ কৰিছিল। সেইবাবে তাই এখোজ আগুৱাই গৈছিল। বৰ ৰ'দ ঘাই দিন আছিল। তীব্ৰ গৰম। আমি 12 বজাত কাম বন্ধ কৰি আমলখি গছৰ তলত বহিলো। ৰোহিণীয়ে মোক পানী বিচাৰিলে। মই তাইক তামৰ পাত্ৰ এটাত পানী দিলো। তাই পানী খাই আছিল। তাইৰ গোলাপী ডিঙিৰ পৰা বৈ অহা পানীৰ ধাৰাটো মই স্পষ্টকৈ দেখিবলৈ পালো। তাই ইমানেই সুন্দৰী আৰু উজ্জ্বল আছিল। তাইৰ সূক্ষ্ম ফিগাৰটোৱে মোক তাইৰ প্ৰতি আকৰ্ষণ কৰিছিল। মই ৰোহিণীলৈ চাই থাকিলো। ৰোহিণীয়ে মোক সুধিলে, কি চাই আছা? মই ক'লো, তোমাৰ সৌন্দৰ্য চাই আছো। তোমাক বৰ ধুনীয়া দেখা গৈছে। তুমি আকৌ বিয়া কৰাব লাগে। তাই ক'লে, মই ভাল ল'ৰা বিচাৰি নাপালো আৰু কামৰ বাবে মোৰ সময় নাছিল। মই দুখীয়া। মোৰ প্ৰতি কোনে গুৰুত্ব দিব? মই ক'লো, মই তোমাক সঁচাকৈয়ে ভাল পাওঁ। মই তোমাৰ প্ৰেমত পৰিছো। লগে লগে ৰোহিণীৰ চকুত চকু উঠিল। তাৰ পিছত তাই উঠি মোৰ কাষত বহিল। তাই মোৰ কোলাত মূৰটো থৈ মোৰ ফালে চালে। মই তাইৰ চকুলৈ চাই থাকিলো। মই তাইৰ হাতত ধৰিলো আৰু আমি চুমা খাবলৈ
আৰু প্ৰেম কৰিবলৈ ধৰিলো। আমি দুয়ো বৰ সুখী হৈছিলো। ৰোহিণীয়ে মোৰ লগত কথা পাতিবলৈ ধৰিলে। তাই কৈ আছিল, তুমিও বৰ ভাল, তুমিও তোমাক ভাল নোহোৱা হৈ গল, বিয়া পাতি লওঁ। মই ৰোহিণীক বিয়া কৰাবলৈ মান্তি হলো। এতিয়া ৰোহিণী প্ৰতিদিনে কামলৈ আহিব লাগে। আমি ইজনে সিজনক দেখিছিলো আৰু ইজনে সিজনক গভীৰভাৱে ভাল পাইছিলো। অৱশেষত আমাৰ হৃদয়বোৰ লগ হৈছিল। কেইদিনমানৰ ভিতৰতে গাঁৱৰ মন্দিৰত আমাৰ বিয়া হ'ল। এতিয়া ৰোহিণী আৰু মই একেলগে থাকো। আমি বৰ সুখী। সমাজে আমাক নিন্দা কৰিলে, কিন্তু আমি সকলোৱে তেওঁলোকৰ কথাৰ প্ৰতি কোনো গুৰুত্ব নিদিলোঁ। এতিয়া ৰোহিণী গৰ্ভৱতী হোৱাৰ বাবে তাই মাতৃ হোৱাৰ সপোন দেখে। ময়ো পিতৃ হোৱাৰ সপোন দেখো। অৱশেষত বিচাৰি পাইছো বহুদিনৰ অভাৱত থকা মৰম। আমি দুয়ো বৰ সুখী। ঘৰৰ সকলো কাম ৰোহিণীয়ে কৰে আৰু মই খেতিৰ সকলো কাম। আমি দুয়ো বৰ সুখী। বন্ধু বান্ধৱী আৰু ভগ্নীসকল, মই ৰোহিণীক বিয়া কৰাইছিলো। ইয়াৰ বিষয়ে আপোনালোকৰ মতামত কি? ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট কৰি শ্বেয়াৰ কৰিব।